নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি ওলালোঁ বান্দলি খুৰুম মেলাৰ দৰ্শনৰ বাবে। প্ৰতি বছৰে শিৱৰাত্ৰিৰ 5 দিনৰ পৰা এই মেলা আয়োজন কৰা হয়। এইবাৰ এই মেলাই 25টা বছৰ অতিক্ৰম কৰিছে। আমি দুয়ো বাইকেৰে ধুনীয়া ধুনীয়া চাহ বাগানৰ মাজেৰে গৈ আমি বান্দলি থানৰ ওচৰ পালোহি। এই ঠাই বহুত ধুনীয়া, আপোনালোকো আহিব আৰু এই ঠাই বান্দলি থানখন দৰ্শন কৰি যাব। আহকচোন আমি জানো এই বান্দলি থানৰ মহত্বৰ বিষয়ে। আজিৰ পৰা প্ৰায় পাকশংকৰ যুগত কন্দলি পাহাৰৰ দাঁতি এটা অঞ্চলত কমলি নামৰ এগৰাকী নাৰীৰ ৰাজ্য আছিল। সেই ৰাজ্যত সকলো পুৰুষৰ প্ৰৱেশ নিষিদ্ধ আছিল। প্ৰবাদ অনুসৰি এবাৰ এজন ঋষিয়ে কৌতূহল নিবাৰিত কৰাৰ বাবে ছদ্মবেশেৰে ৰাজ্যত প্ৰৱেশ কৰাত ৰাণীৰ গুপ্তচৰে ঋষিক বন্দী কৰি ৰাণীৰ দৰবাৰত হাজিৰ কৰায়। ৰাণীয়ে শাস্তিস্বৰূপে ঋষিক 2 ভৰিৰ পানী শিলত উভতাই ওলমাই ৰাখিছিল। তেতিয়া ঋষিয়ে ৰাণীৰ সহিতে সকলো নাৰীকে অভিশাপ দিয়ে যেন পৰৱৰ্তী কালত সকলো বান্দলি হৈ শিলত ওলমি থাকিব লাগিব, আৰু তেতিয়াৰ পৰাই নাৰীৰ বান্দলি হৈ ওলমি থকা বুলি লোকবিশ্বাস আছে। গুহাৰ কাষত বাস কৰা ৰাইজে নিশা হলেই নাৰী কণ্ঠৰ কান্দোন শুনিবলৈ পায়। সেয়েহে অঞ্চলবাসীয়ে পূজা অৰ্চনা কৰি নাৰীৰ মুক্তিৰ বাবে প্ৰাৰ্থনা কৰি আহিছে, আৰু তেতিয়াৰ পৰাই শিৱৰাত্ৰিৰ 5 দিনৰ পৰা এই বান্দলি খুৰুম মেলা অনুষ্ঠিত হৈ আহিছে। আৰু এই ঠাইলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পূজা অৰ্চনা কৰেহি। এইবাৰো উলহ মালহেৰে এই বান্দলি মেলাখন অনুষ্ঠিত কৰা হৈছে। 28 ফেব্ৰুৱাৰী 3 মাৰ্চলৈ 4 দিনৰ কাৰ্যসূচীৰে এই মেলা আয়োজন কৰা হৈছে। আপোনালোকে আহিব, এই মেলা দৰ্শন কৰি যাব। আৰু এই জেগাখন বহুত ধুনীয়া, বহুতেই বেছি ধুনীয়া। আপোনালোকে এই প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। আপোনালোকে আহিব আৰু এই মেলা দৰ্শন কৰি যাবহি বুলি আশা ৰাখিলোঁ। লগতে ইয়াৰ চাওক সৌন্দৰ্যবিলাক কেনেকুৱা। মই কেইখনমান ফটো দিছিলোঁ, আপোনালোকে দেখিছে। প্ৰাকৃতিক দৃশ্য শ্বিলঙতকৈ কোনো কম নহয় এই জেগাখনৰ নাম। দেখিছেনে আপুনি? এয়া চাহ বাগানৰ মাজত ভিডিঅ' এটা বনাইছিলোঁ। ইয়াত সুন্দৰ একদম জেগা, আপোনালোকে একদম ধুনীয়াকৈ আহিব পাৰে। ইয়াত নিশ্চিন্ত মনে কোনো চিন্তা কৰিব নালাগে। ইয়াত একদম ধুনীয়া এটা জেগা, দেখিছেনে? ইমান ইয়াৰ ভাল লাগিছে। আপোনালোকে চাওকচোন ইয়াৰ প্ৰাকৃতিক দৃশ্যবিলাক কিমান ধুনীয়া। আৰু DSLR হয়তো আৰু ধুনীয়াকৈ পিকচাৰ উঠিব। আপোনালোকে সেইকাৰণে এই জেগালৈ যাব, এই জেগাটো চাই যাব এবাৰ আহি পেলাই। তাকে আৰু ইমানখিনিয়ে। আৰু যদি ভাল পায় মোৰ ভিডিঅ'বোৰ চাই, যদি ভাল পায় শ্বেয়াৰ, কমেণ্ট, আৰু বেয়া পালে ডিছলাইক কৰি দিব। কোনো কথা নাই, বেয়া ভালটো মাজেৰেতো জীৱন। থেংক ইউ। আকৌ লগ পাম। বাই বাই।